গগৈ মই এটি কবিতা আবৃত্তি কৰিব লৈছোঁ কবি নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কবিতা মাহীদেউৰ পুতলা। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ, মাহীদেউৰ পুতলাটি হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ, হাচিও ডাক্তৰ ডাক্তৰ। মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদালৈ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক, ভয় নাই ভয় নাই। ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে। আইঐ দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হৈ হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ। নমস্কাৰ সন্মানীয় বিচাৰক মণ্ডলী, দৰ্শক মণ্ডলী আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। মোৰ নাম ইভানচি সোণোৱাল, মই KG1ত পঢ়োঁ। মই আজি কবিতা আবৃত্তি কৰিব আহিছোঁ। কবিতাৰ নাম মাহীদেউৰ পুতলা, কবি নিৰ্মল প্ৰভা বৰদলৈ। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ, তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ, হাচু ডাক্তৰ ডাক্তৰ। মাহীদেউৰে ক'লে ডাক্তৰ আনিবলৈ দাদাই লৈ দিলে। দৌৰ দৌৰ দৌৰ, টাক টাক টাক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কবে ঠক ঠক, ভয় নাই ভয় নাই। ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে। আইও দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল, হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। মোৰ নাম শ্ৰী হিমাংশু ঢেকিয়াল, মই ক্লাছ 1ত পঢ়োঁ। মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম মাহীদেউৰ পুতলা, কবি নিৰ্মল প্ৰভা বৰদলৈ। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ, মাহীদেউৰ পুতলাটোৰ হ'ল এদিন জ্বৰ, জ্বৰ জ্বৰ, পানী লগা জ্বৰ, হাচিও ডাক্তৰ ডাক্তৰ। মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদালৈ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কবে ঠক ঠক, ভয় নাই ভয় নাই। ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে। আইঐ দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল, হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। নমস্কাৰ, মোৰ নাম প্ৰীতি শইকীয়া, মই প্ৰথম শ্ৰেণীৰ ছাত্ৰী। নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কবিতাটো আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম মাহীদেউৰ পুতলা। আমাৰ ওচৰত মাহীদেউৰ ঘৰ, তেওঁৰ পুতলা হ'ল এদিন জ্বৰ, জ্বৰ জ্বৰ, পানী লগা জ্বৰ, হাচিও ডাক্তৰ ডাক্তৰ। মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই লৈ দিলে। দৌৰ দৌৰ দৌৰ, টাক টাক টাক, দুৱাৰত ডাক্তৰে কৰে টক টক। ভয়তে পুতলাই ভয়ত কাপে ঠক ঠক, ভয় নাই ভয় নাই। ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে। আইও দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল, হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জিজ্ঞাসা বৰা। আবৃত্তি কৰিবলৈ লৈছোঁ নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কবিতা
মাহীদেউ পুতলা আমাৰ ওচৰতে মাহীদেউ ঘৰ তেনে পুতলাটো হ'ল এদিন জ্বৰ পানী লগা জ্বৰ হাচিউ ডাক্তৰ মাহীদেউ ভেকুলী ডাক্তৰ আনিবলৈ দাদাই দিলে দূৰ 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 টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই কপে ঠক ঠক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলা বেজি এটা দিলে আয়ুই দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি পুতলা খেলিবলৈ গ'ল ধন্যবাদ আবৃত্তি কৰিবলৈ লৈছো নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ দ্বাৰা ৰচিত কবিতা মাহীদেউৰ পুতলা আমাৰ ওচৰতে মাহীদেউৰ ঘৰ তেওঁৰ পুতলাটিৰ হ'ল এদিন জ্বৰ পানী লগা জ্বৰ হাচিউ ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই দিলে দৌৰ 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 টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই কপে ঠক ঠক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজি এটা দিলে আয়ৈ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি পুতলাই খেলিবলৈ গ'ল ধন্যবাদ আবৃত্তি কৰিবলৈ লৈছো কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কবিতা মাহীদেউৰ পুতলা আমাৰ ওচৰতে মাহীদেউৰ ঘৰ তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ পানী লগা জ্বৰ হাচিউ ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই দিলে দৌৰ 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 টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই কপি ঠক ঠক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজি এটা দিলে আয়ৈ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি পুতলা খেলিবলৈ গ'ল ধন্যবাদ নমস্কাৰ শুভ সন্ধিয়া মোৰ নাম শ্ৰীমতী অভিদ্যা বৰা আবৃত্তি কৰিবলৈ লৈছো কবি নিৰ্মল প্ৰভা বৰদলৈ দ্বাৰা ৰচিত কবিতা মাহীদেউৰ পুতলা আমাৰ ওচৰতে মাহীদেউৰ ঘৰ তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ পানী লগা জ্বৰ হাচিউ ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই দিলে দৌৰ 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 টক 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 দুৱাৰত ডাক্তৰে
পুনৰ আবৃত্তি কৰিবলৈ লৈছো কবি নিৰ্মল প্ৰভা বৰদলৈৰ দ্বাৰা ৰচিত কবিতা মাহী দেউৰ পুতলা। আমাৰ ওচৰতে মাহী দেউৰ ঘৰ, তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ, হাচ্ছিউ। ডাক্তৰ ডাক্তৰ মাহী দেউৰে ক'লে, ডাক্তৰ আনিবলৈ দাদাই লোৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই ভয় নাই, ডাক্তৰে ক'লে, লাহেকৈ পুতলাক বেজী এটা দিলে। আইও, দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল। ধন্যবাদ। মোৰ নাম আৰেতিয়া শৰ্মা, মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁ। মই আজি এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম হৈছে মাহী দেউৰ পুতলা, কবি নিৰ্মল প্ৰভা বৰদলৈ। আমাৰ ওচৰতে মাহী দেউৰ ঘৰ, তেওঁ পুতলাটিৰ হ'ল এদিন জ্বৰ, জ্বৰ জ্বৰ, পানী লগা জ্বৰ, হাচ্ছিউ। ডাক্তৰ ডাক্তৰ মাহী দেউৱে ক'লে, ডাক্তৰ আনিবলৈ দাদায়ে লৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই ভয় নাই, ডাক্তৰে ক'লে, লাহেকৈ পুতলাক বেজী এটা দিলে। আইও, দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ। পুতলা, আমাৰ ওচৰতে মাহী দেউৰ ঘৰ, তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ, হাচ্ছিউ। ডাক্তৰ ডাক্তৰ মাহী দেউৱে ক'লে, ডাক্তৰ আনিবলৈ দাদা লৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। ভয় খাই পুতলাই কপে ঠক ঠক। ভয় নাই ভয় নাই, ডাক্তৰে ক'লে, লাহেকৈ পুতলাক বেজী এটা দিলে। আইও, দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। মাহী দেউৰ পুতলা, আমাৰ ওচৰতে মাহী দেউৰ ঘৰ, তেওঁৰ পুতলাটি হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ, হাচ্ছিউ। ডাক্তৰ ডাক্তৰ মাহী দেউৱে ক'লে, ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই ভয় নাই, ডাক্তৰে ক'লে, লাহেকৈ পুতলাক বেজী এটা দিলে। আইও, দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল। মই এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম মাহী দেউৰ পুতলা। আমাৰ ওচৰতে মাহী দেউৰ ঘৰ, তেওঁ পুতলাটো হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ, হাচ্ছিউ। ডাক্তৰ ডাক্তৰ মাহী দেউৱে ক'লে, ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক,
ঠক পুতলাই ভয় খাই কপে ঠক ঠক ভয় নাই মাহীদেৱে ক'লে ডাক্তৰে আনিবলৈ দাদাই লৰ দিলে আমি নমস্কাৰ মোৰ নাম জেছিকা হাজৰিকা মই আবৃত্তি কৰিবলৈ লৈছোঁ কবি নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কবিতা মাহীদেউ পুতলা আমাৰ ওচৰত মাহীদেউৰ ঘৰ তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ পানী লগা জ্বৰ হাঁচিও ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে দৌৰ টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই কপে ঠোক ঠোক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলা বেজি এটা দিলে আইও দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি পুতলা খেলিবলৈ গ'ল ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰীমতী আৰ্জিত্ৰী গোস্বামী মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম মাহীদেউ পুতলা আমাৰ ওচৰতে মাহীদেউ ঘৰ তেওঁ পুতলাটি হ'ল এদিন জ্বৰ পানী লগা জ্বৰ হাঁচিও ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে দৌৰ টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই কপে ঠক ঠক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজি এটা দিলে আইও দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি পুতলা খেলিবলৈ গ'ল ধন্যবাদ কৰিবলৈ লৈছোঁ ভৱেন কুমাৰ বৰাদেৱৰ ৰচিত কবিতা মাহীদেউৰ পুতলা আমাৰ ওচৰতে মাহীদেউৰ ঘৰ তেওঁৰ পুতলাটো হ'ল এদিন জ্বৰ ডাক্তৰ মাহীদেউৱে ক'লে ডাক্তৰক আনিবলৈ দাদা লৰ দিলে দৌৰ টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় কপে টক টক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজি এটা দিলে আইও দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি পুতলাই খেলিবলৈ আবৃত্তি কৰিবলৈ লৈছোঁ কবি নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কবিতা মাহীদেউৰ পুতলা আমাৰ ওচৰতে মাহীদেউৰ ঘৰ তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ পানী লগা জ্বৰ হাঁচিও ডাক্তৰ মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে দৌৰ টক
দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল ধন্যবাদ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আৰাধ্যা দত্ত এটা দীঘলীয়া মানে হাত চাপৰি পালে ভাল লাগিলেহেঁতেন ডাঙৰকৈ দিয়ক হাত চাপৰিটো আৰু দ্বিতীয় নিভাংশী সোণোৱাল আছেনে নিভাংশী সোণোৱাল দ্বিতীয় আৰু তৃতীয় হৈছে আভিদ্যা বৰা তৃতীয়টো আমি যুটীয়াভাৱে দিছোঁ আভিদ্যা বৰা আৰু জিজ্ঞাসা বৰা ধন্যবাদ উৎসাহ দিব লাগে ছাত্ৰ ছাত্ৰীসকলক যে কি নহওক এতিয়া খ শাখাৰ প্ৰতিযোগী মাত্ৰ 3 জন আছিলে আমি দুগৰাকীকহে নিৰ্বাচন কৰিবলৈ সক্ষম হ'লোঁ প্ৰথম হিচাপে অনুসূয়া বৰা দ্বিতীয় হিচাপে গৰিমা নন্দিনী হাজৰিকা আৰু তৃতীয়গৰাকীয়ে অকণমান তেওঁলোকে আৰু অকণমান আখৰা কৰিব লাগিব আবৃত্তিৰ যিটো দিশ সেই দিশটোত তেওঁ গুৰুত্ব অকণমান দিব লাগিব তাৰপাছতে আকস্মিক বক্তৃতা প্ৰথম আমি দিবলৈ সক্ষম হৈছোঁ অভিদ্যা বৰা ভাল লাগি যায় ন আৰু দ্বিতীয় পৰিস্মিতা ৰাজকোঁৱৰ আছেনে তৃতীয় প্ৰজ্ঞাক্ষী বৰা আৰু উদগনিমূলকভাৱে আমি বিচাৰকৰ বিশেষ বঁটা শুভাংগী দত্তক দিবলৈ আগবাঢ়িছোঁ আৰু আজি বিচাৰকৰ ঘোষণা আমি ইমানখিনিতে অন্ত কৰিছোঁ আৰু মোৰ ক'বলগীয়াখিনি ইমানতে অন্ত হৈছে যদি নক'বলগীয়া কিবা কৈছোঁ ক্ষমা কৰিব ধন্যবাদ